এই সংখ্যাটোৰ আমি বৰ্গমূল উলিয়াব লাগে। সো ইয়াৰ পৰা কি কৰিব লাগিব, ইয়াৰ পৰা প্ৰথমে আমি দুটা দুটা সংখ্যাকে ভাগ কৰিম। এককৰ ফালৰ পৰা দুটা সংখ্যাৰ অংকক ভাগ কৰিম। এতিয়া প্ৰথম এই দুইটো যে আছে, এই দুই সংখ্যাটোক ওচৰে পাজৰে থকা বৰ্গ সংখ্যাটো হৈছে 1 দুইৰ ভিতৰত কেইবাৰ যায়, একবাৰ যায়, 1 বাৰ। সো 1 এক এক গুণ 1 মাইনাস কৰিলে কিমান থাকিব, 1 থাকিব আৰু ওপৰত আছে 25। এইখিনি হোৱাৰ পিছত তাৰপিছত আমি কি কৰিম, এই যে 1টো যে আছে, এই 1ৰ 2 গুণ ইয়াত বহাম, 1ৰ 2 গুণ। এতিয়া ইয়াত আমি এনেকুৱা এটা সংখ্যা বহাব লাগিব, সাপোজ ধৰি লোৱা মই ইয়াত 2 বহাম। ইয়াত যদি আমি 2 বহাও, 2 বহালে যদি 2 বহাও কি হ'ব, 22 হ'ব। 22 আৰু 2 ইয়াৰ লগত পূৰণ কৰিব, যি সংখ্যাটো ইয়াত বহোৱা হ'ব সেই সংখ্যাটোৰ তাক এইটো পূৰণ কৰিলে কি হ'ব, 4 4 তো 44 হয়। সো আমাক হ'ব লাগিব 125। এতিয়া আমি ইয়াত যদি 5 বহুৱাও, ইয়াত যদি 5 বহুৱাও কিমান হ'ল, 25 হ'ল। এতিয়া 25 আৰু 5 পূৰণ কৰিলে কিমান হয়, 25 আৰু 5 পূৰণ কৰিলে কিমান হ'ব, এইটোই হ'ব। এই সংখ্যাটো মিলিছে, গতিকে আমি ইয়াত 5টো বহাব পাৰোঁ। ইয়াত যদি আমি 5 বহুৱাইছো তেতিয়াহ'লে ইয়াত 5 দিব লাগিব, ইয়াতো 5 দিব লাগিব, 125। আনসাৰ কি আহিল, 0। অৰ্থাৎ এই সংখ্যাটোৰ বৰ্গমূল হ'ব 15। গতিকে √225 = 15। আৰু এটা সংখ্যা লওঁ, এইটো সংখ্যা হৈছে ধৰা 4 4 1। এই সংখ্যাটোৰ বৰ্গমূল উলিয়াব লাগে। সো এই সংখ্যাটোৰ বৰ্গমূল উলিয়াবলৈ হ'লে প্ৰথমত আমি কি কৰিম, দুটা অংককে ডিভাইডেড কৰিম। তাৰপিছত এইটোক আমি কিহেৰে ভাগ কৰিব পাৰি, 2ৰে ভাগ কৰিলে 2 2 গুণ 4, বাকি কিমান থাকে, 41। এতিয়া এইটোৰ 2 গুণ ল'ম, এই সংখ্যাটোৰ 2 গুণ ল'ম, 2 গুণ ল'লে কি হ'ব, 2 2 2 গুণ 4। এতিয়া ইয়াত কিমান বহালে 41 পাম আমি, এতিয়া 1 যদি বহাও 41 হ'ল, ইয়াতে 1 বহাই দিয়া। এতিয়া শুনা, 41 পাইছো আমি, বহালো কিমান, 1 পূৰণ কৰিলে এই সংখ্যাটো পাইছো নে নাই, এই সংখ্যাটো 41 পাম। এইটো এনেকে আমি এইটো 41 হ'ল, মাইনাস কৰিলে 0, অৰ্থাৎ ইয়াত কিমান পাইছো, 21 পাইছো। অৰ্থাৎ √441 = 21। আৰু এটা সংখ্যা লৈছো 144। এই সংখ্যাটো দুটাকে ভাগ করা 1, তো 1 1-এর ভিতরে একবার যায়, 1 মাইনাস করলে থাকিব 4 4। এতিয়া এই সংখ্যাটোৰ 2 গুণ কিমান হ'ব, 2 গুণ 2। তেমন কিমান বহালে আমি 44 পাম, 2-ৰ ওচৰত কিমান বহালে আমি 44 পাম। তো ইয়াত যদি আমি 2 বহাও, 2 22, 2 বহাইছো 44,
44 কমপ্লিট থেকে 2 44 সো এনেকে আমি যিকোনো সংখ্যাৰ বৰ্গমূল উলিয়াব পাৰোঁ